কাছাৰৰ দুধপুৰত বিজেপিৰ নিৰ্বাচনী জনসভাত উৎসৱমুখৰ পৰিৱেশত উপস্থিত মন্ত্ৰী কৌশিক ৰয়। ভুৱনেশ্বৰ নগৰ শ্ৰীকোনা জিলা পৰিষদ এলেকাৰ দুধপুৰ বজাৰত আসন্ন পঞ্চায়ত নিৰ্বাচন উপলক্ষে এক বিশাল জনসভাৰ আয়োজন কৰা হয়। ভুৱনেশ্বৰ নগৰ শ্ৰীকোনা জিলা পৰিষদ আসনৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী আব্দুল ৰাজ্জাক বৰভূঞাৰ লগতে আন বিজেপিৰ মনোনীত প্ৰাৰ্থীসকল উপস্থিত থাকে। লগতে বিজেপি সমৰ্থনকাৰী হাজাৰ হাজাৰ লোকসকল নিৰ্বাচনী ৰাজহুৱা সভাত যোগদান কৰে। এই সন্দৰ্ভত মন্ত্ৰী কৌশিক ৰয়ে কৈছে, কংগ্ৰেছে যোৱা ৭০ বছৰত সমগ্ৰ দেশখনক শোষণ কৰি লৈছে। মন্ত্ৰী কৌশিক ৰয়ে কৈছে, ভুৱনেশ্বৰ নগৰ জিলা পৰিষদৰ আসনৰ দীৰ্ঘদিনীয়া জ্বলন্ত সমস্যা অতি সোনকালেই সমাধান কৰি দিয়া হ'ব। ভাৰতীয় জনতা পাৰ্টীৰ একমাত্ৰ লক্ষ্য হৈছে সবকা সাথ সবকা বিকাশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গোটেই অসমত উন্নয়ন বিকাশ চলিছে। এতিয়া কংগ্ৰেছৰ যি অৱস্থা চলিছে, কংগ্ৰেছ ক'ত আছে সেয়া চাব পৰা নাই। এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত টিকট বিক্ৰীৰ কাম চলাইছে কংগ্ৰেছে। দুজন প্ৰাৰ্থীক এখন আসনত টিকট দিয়া হৈছে। কংগ্ৰেছে এটা দুৰ্নীতিৰ দল টকাৰ বিনিময়ত টিকট বিক্ৰী কৰিছে আৰু কংগ্ৰেছৰ মন মানসিকতা হেৰুৱাইছে বুলি মন্তব্য কৰে মন্ত্ৰী কৌশিক ৰয়ে। ভাৰতীয় জনতা পাৰ্টীৰ সকলো প্ৰাৰ্থীক ভোট দি শক্তিশালী কৰিবলৈ আহ্বান জনাই মন্ত্ৰী কৌশিক ৰয়ে। ব্যুৰ ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ। শ্ৰীকোনা জিলা পৰিষদ আসন বৰখলা সমষ্টিৰ ইয়াতে ভাৰতীয় জনতা পাৰ্টী জিলা পৰিষদ প্ৰাৰ্থী আব্দুল ৰাজ্জাক বৰভূঞা আৰু লগে আমাৰ আঞ্চলিক পঞ্চায়ত সদস্য 4গৰাকী, তেওঁৰ কাৰণে আমি ইয়াতে প্ৰচাৰত আহিছিলোঁ। চবক আমি আবেদন কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত যেনেকৈ আগুৱাই লৈ যাই আছে, আমি এই এলেকাটো পঞ্চায়ত নিৰ্বাচন যাতে ভাৰতীয় জনতা পাৰ্টীৰ আমি নিৰ্বাচিত কৰিব পাৰোঁ, সেই আবেদন ৰাখিছোঁ। লগতে অহা 26 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই বৰখলা আৰু উধাৰবন সমষ্টিৰ মাজত হাতীচৰা যি ফিল্ড আছে, সেই ফিল্ডত তেওঁ আহিব, ৰাইজক সম্বোধন কৰিব। এই কথাটো আপোনালোকৰ মাধ্যমে মই ৰাইজক জনালোঁ। এবং সেটা কেন করা হচ্ছে? মহিলাদের স্বাবলম্বী করার জন্য। আসন দে, আমাদের সরকার মানুষকে অরুণোদয় দে। কংগ্রেস কি করেছে? কংগ্রেস গ্রামে গ্রামে একজন দালাল সৃষ্টি করেছিল, আর সেই দালালের কাজ ছিল মানুষের কাছ থেকে অর্থ আদায় করা। সেই দালালদের কাজ 1 লক্ষ চাকরি আমরা দেব, আর শুধু 1 লক্ষ নয়, 1,35,000 চাকরি। ৰিপৰ্টাৰ লাইভ।